বৰ্তমানেও শান্ত হোৱা নাই ডিজু নৈ। মই বৰ্তমান উপস্থিত আছোঁ আমনিৰ ২ নং খলিহামাৰীত আৰু মোক সতীৰ্থগৰাকী পোনপ্ৰথমে এটা পথৰ দৃশ্য দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। দেখিবলৈ পাইছে এটা পথ বৰ্তমান আধা অংশ ভাঙি যোৱা পৰিলক্ষিত হৈছে। যিহেতু ক'ব লাগিব যে ডিজু নৈ এই অঞ্চলটোত যি কাষৰীয়া অঞ্চলটো দেখিবলৈ পোৱা গৈছিলে যে ডিজু নৈ পানী বঢ়াৰ ফলতে যি কাষৰীয়া অঞ্চলসমূহত ইতিমধ্যে পানী সোমোৱা পৰিলক্ষিত হৈছিল আৰু তাৰ ফলতে দেখিবলৈ পোৱা গৈছিলে যি ঘৰ দুৱাৰকে ধৰি যি কৃষি পথাৰ আদি যি সাধাৰণ ৰাইজে কৰা খেতিকে ধৰি যি বৰ্তমানে অনিষ্ট হোৱা পৰিলক্ষিত হোৱা গৈছে। আৰু মোৰ লগত বৰ্তমান ইয়াৰে এগৰাকী লোক আছে, তেওঁৰ পৰা কিছু কথা জানিবৰ বাবে চেষ্টা কৰিম। কি ক'ব, যিহেতু দেখিবলৈ পোৱা গৈছে পানী সোমাই যথেষ্ট ক্ষতিসাধন কৰিছে। ৰাইজৰ বহুত ক্ষতিগ্ৰস্ত হৈছে। ৰাস্তা ঘাটখন ভাঙি কিনি গুচি গ'লগৈ। মানুহৰ অহা যোৱা অসুবিধা হৈ আছে। গৰু বাছুৰি ছাগলী গুটিকে লৈ কিনি মানুহ অহা যোৱা বন্ধ হৈ গৈছে। কিমানমান লোক আছে? বহুত প্ৰায় ৪,০০০ৰ ওপৰত মানুহ আছে ইয়াত। বৰ্তমান সেই লোকসকল ক'ত আছে? মানুহ এতিয়া য'তে ত'তে ৰখি আছে। কিছুমান আছে শিবিৰ আছে, শিবিৰত গৈছে। কিছুমান মানুহ এতিয়া বেলেগ ঠাইত ৰাস্তাত ক'ৰবাত আছে মানুহ বহি আছে। কিছুমান মানুহ গৰু ছাগলী য'তে ত'তে ৰখি আছে। কিছুমান ৰাস্তালৈ উঠাইছে, কিছুমান এতিয়া ঘৰত আছে। এনেকৈ আছে আৰু মানুহকেইটা বহুত অশান্তিত আছে। মানুহকেইটা বহুত অশান্তি হৈ আছে। পশুধন বা হওক বা মানুহৰ যি খাদ্য সামগ্ৰীসমূহ বৰ্তমান পাইছেনে? অলপ পাইছে, কাইলৈ পাইছে। কিন্তু কাইলৈ পোৱা হ'লে কি হ'ব, কিন্তু কাইলৈতো পানী কমিছিলে, আজিলৈকে আকৌ পানী বাঢ়ি আছে। আকৌ পানী হৈ আছে। এতিয়া আকৌ ৰাস্তা ঘাট আকৌ ভাঙি গৈ আছে। এতিয়া মানুহৰ আকৌ অশান্তি হৈ আছে। যিহেতু ৰাইজ সংকৃত হৈ পৰিছে, যিহেতু যি এইটোৱে আছিলে একমাত্ৰ মূল পথ যে আমনি সংযোগী। হয়। দেখিবলৈ পোৱা গৈছে পথটো আধা আমাৰ এইখন ৰাস্তাটো যে মূল পথ, এইখনেই ৰাস্তাটো আছিলে। এইখনৰ মানুহ অহা যোৱা আছিলে, গাড়ীখন লৈ গৈছিলে। এতিয়া গাড়ী চাড়ী ৰাস্তা ঘাট চব কিছু বন্ধ হৈ গৈছে। মানুহ এতিয়া খোজকাঢ়ি যাব পৰা অসুবিধা হৈ আছে। যিহেতু আপোনাৰ ঘৰটো ইয়াতে, আপুনি ঘৰৰ সামগ্ৰীসমূহ বচাব পাৰিলে? নাই, আমি একো বচাব পৰা নাই। কিছুমান খালি খোৱা দোৱাটোহে, ধান চান চবকেইটা মানে এতিয়া পানীৰ তলতে আছে, ওলাব পৰা নাই। ইমান এনেকৈ আছে মানে অশান্তিতে আছে মানুহকেইটা। বৰ্তমানেও এতিয়ালৈকে পানী কমা নাই, পানী বাঢ়ি আছে। আজি ৰাতিলৈকে আকৌ পানী বাঢ়ি আছে। হয়, নিশ্চিতভাৱে এনেদৰে এটা দেখিবলৈ পোৱা গৈছে যে বৰ্তমানেও ডিজু নৈ যি পানী বাঢ়ি থকা পৰিলক্ষিত হৈছে। আৰু মোক সতীৰ্থগৰাকীক ইয়াৰ যি সামগ্ৰিক পৰিৱেশ, সেই পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু দেখিবলৈ পোৱা গৈছে এই যি ৰাস্তাটো বৰ্তমান এতিয়া পানীৰ তলত। যিহেতু ক'ব লাগিব যে যোৱাকালিও ডিজু নৈ পানী বাঢ়িছিল আৰু বাঢ়াৰ ফলতে দেখিবলৈ পৰিছিল যে ২ নং খলিহামাৰী যে এই অঞ্চলতে বৰ্তমান পানী সোমোৱা পৰিলক্ষিত হৈছিল। আৰু মোক সতীৰ্থগৰাকীক দেখুৱাবলৈ অনুৰোধ জনাওঁ, এই যি বাসগৃহসমূহ এতিয়া দেখিবলৈ পোৱা গৈছে পানীৰ তলত। আৰু মোৰ লগত বৰ্তমান আৰু এগৰাকী লোক আছে, তেওঁৰ পৰাও কিছু কথা জানিবৰ বাবে চেষ্টা কৰিম। কি ক'ব, যিহেতু দেখিবলৈ পোৱা গৈছে বৰ্তমানেও কিন্তু পানী কমা নাই, বাঢ়িহে আছে? হয়, যোৱাকালি বৰষুণ দিয়াৰ ফলত পানীখিনি বৃদ্ধি হৈছে। যোৱাকালি দুপৰীয়া মানত পানীটো অকণমান কমিছিলে, কিন্তু বৰ্তমান আকৌ যোৱা ৰাতি বৰষুণ দিয়াৰ ফলত পানী বৃদ্ধি হৈছে। যিহেতু চাওক, এইটো অঞ্চল আপোনাৰ কৃষি প্ৰধান অঞ্চল হয়। তো যিমানখিনি খেতি পথাৰ আছে, গোটেইখিনি খেতি পথাৰত আপোনাৰ পানী জমা হৈছে। ফলত যিখিনি খেতি আছিলে চবখিনি নষ্ট হৈছে আৰু পুখুৰীৰ পৰা আদি কৰি চব পানীৰ তলত বুৰ গৈছে। আৰু যিখিনি মাছ আছিলে মাছখিনিও ওলাই গৈছে। যথেষ্ট ক্ষতিসাধন হৈছে। মানুহখিনি ঘৰত থাকিব পৰা নাই। কিছুমান মানুহ শিবিৰত গৈছে আৰু কিছুমান মানুহ আপোনাৰ ৰাস্তাতে থাকিব লগা হৈছে। এনেকুৱা অৱস্থা। বিভাগীয় কৰ্তৃপক্ষৰ লোকসকল আহিছেনে? আহিছিলে, যোৱাকালি আহি পেলাই চাই গৈছে। যিখিনি আপোনাৰ হেৰি দিব লাগে, আপোনাৰ কি কয় এইটো, ৰিলিফ দিব লাগে, ৰিলিফখিনি আহি পেলাই দি থৈ গৈছে। কিন্তু আজিলৈকে এতিয়ালৈকে কোনো সাহায্য দিয়া নাই। বৰ্তমান কিমানমান লোক আছে ইয়াত? প্ৰায় ৫০০ মানুহ এফেক্টেড হৈছে আৰু প্ৰায় ৪,০০০ মানুহ আছে এইখিনিত। ৫০০ মানুহ বানপানীৰ কবলত পৰিছে। আৰু যিসকল মানুহ এতিয়া আশ্ৰয় শিবিৰত আছে, তেওঁলোকতো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। হয়, পশুধনৰ বাবে কিবা ব্যৱস্থা কৰিছেনে? খাদ্য সামগ্ৰী যোৱাকালি দিছিলে, কিন্তু এতিয়ালৈকে দিয়া নাই। দেখিবলৈ পোৱা গৈছে যে মূল পথটো আধা অংশ ভাঙি গৈছে। হয়, এইখন চব আমনিৰ পৰা আপোনাৰ শিৱস্থান সংযোগী পথ হয় আৰু খলিহামাৰী হৈ পেলাই যাব লাগে। গতিকে যিখিনি খলিহামাৰী অঞ্চলৰ মানুহ আছে, সেই মানুহখিনিৰ বহু দুৰ্দশা সন্মুখীন হৈছে। মানুহখিনি চলাচল কৰিবলৈ অসুবিধা হৈছে। সৰু সৰু ল'ৰা ছোৱালী স্কুল যাব নোৱাৰি আছে, স্কুল যাব পৰা নাই। তেখেতসকলৰ গ্ৰীষ্মকালীন বন্ধ খোলাৰ পিছত যিখিনি ছাত্ৰ ছাত্ৰী স্কুল যাব লগা হয়, সেইখিনি ছাত্ৰ ছাত্ৰী যাব নোৱাৰি আছে। ইয়াৰ পূৰ্বেতো প্ৰায় 10 দিনৰ আগত পানী সোমাইছিলে। হয়, পানী সোমাইছিলে, কিন্তু তেনেকুৱা ধৰণৰ পৰিস্থিতি হোৱা নাছিলে। কিন্তু এতিয়া বৰ্তমান বহু ভয়ংকৰ পৰিস্থিতি হৈছে। দেখিবলৈ পোৱা গৈছে যথেষ্ট ক্ষয়ক্ষতি হৈছে। হয়, চৰকাৰলৈ কি আহ্বান জনাব? যিখিনি এফেক্টেড হৈছে সেই মানুহখিনিক সকাহ দিব লাগে, তেখেতসকলে ব্যৱস্থা কৰিব লাগে। তাকে প্ৰশাসনক আহ্বান জনাইছো।
হয়, নিশ্চিতভাৱে ক'ব লাগিব যে ডিজু নদী পানীৰ বাহাৰ ফলতে দেখিবলৈ পোৱা গৈছে যি 2 নং খৈলীয়ামাৰী অঞ্চলত দেখিবলৈ পোৱা গৈছে বৰ্তমান পানী সোমা পৰিলক্ষিত হৈছে আৰু ইয়াৰ যি যথেষ্ট যি সাধাৰণ ৰাইজসকল আছে তেওঁলোকৰো যথেষ্ট অসুবিধা হোৱা পৰিলক্ষিত হৈছে।